ধুবুৰী বিধানসভা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। এইবুলি ধুবুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 2,31,937 জন আৰু 296টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিহেতু আজিৰ ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা 7 বজাৰ পৰা 7 বজাত কিন্তু সেই সময়ৰ পৰা বহু সময় বৰষুণ আছিলে, ধাৰাবাহিক বৰষুণ আহিছিলে। তাৰপিছত এতিয়া অলপ বতৰটো ভাল হৈছে আৰু মই দেখুৱাই আছোঁ সামগ্ৰিক দৃশ্য। এই ধুবুৰী চহৰৰ 1 নম্বৰ ৱাৰ্ডত ধুবুৰী গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলৰ এটা ভোটকেন্দ্ৰ। এই ভোটকেন্দ্ৰত ৰাতিপুৱা যি বৰষুণ আছিলে, বৰষুণৰ পিছত কিছু এতিয়া বতৰ ভাল হোৱাৰ কাৰণে শাৰী পাতি মানুহ আহিছে, বহুত অকণমান ৰাইজৰ ভিৰ দেখা গৈছে। আৰু মোৰ সৈতে কিছু নাগৰিক আছে, জানিবলৈ চেষ্টা কৰিম তেওঁলোকে এইবাৰ কি বিচাৰে। দাদা, এই বিচাৰি এইবুলি ভোটদান দি আপুনি মানে কি বিচাৰে, কেনেধৰণৰ আপুনি প্ৰাৰ্থী বিচাৰে এইবুলি? নমস্কাৰ। আপোনালোকে গম পায় যে এইটো আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ উৎসৱ। এই উৎসৱৰ আমি এইবেলি ধুবুৰীত আমি সকলোৱে পৰিৱৰ্তন বিচাৰিছোঁ। আৰু এইবেলি আপোনালোকে চাব যে ধুবুৰীত এটা ভাল পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনৰ জোৱাৰে আমি এটা ভাল 4 তাৰিখে আমি এটা ফূৰ্তি কৰিম। আৰু এই ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিটো ভোট দিয়াৰ আমাৰ মেইন মটিভটো হ'ল ডেভেলপমেণ্ট। কাৰণ কি ধুবুৰী আমি গত বহুত বছৰৰ পৰা আমি চাই আছোঁ যে ধুবুৰীত কোনো ডেভেলপমেণ্ট হোৱা নাই। ধুবুৰী সমষ্টিটো আমি একদম পিছপৰা হৈ আছোঁ। ধুবুৰী ফালত যিটো ডেভেলপ হৈছে, ধুবুৰী টাউনত যিটো ডেভেলপ হৈছে, এইটো ধুবুৰী পৌৰসভাৰ ফালৰ পৰা হৈছে। কিন্তু কোনো MLA ফাণ্ড বা MP ফাণ্ড আজিলৈকে ধুবুৰীত কোনো ডেভেলপ হোৱা নাই। কিন্তু এই বুলি আমি সকলোৱে পৰিৱৰ্তনৰ কাৰণে বিচাৰিছোঁ। আৰু সেইবুলি আপোনালোকে সকলোৱে চাব যে নতুন এটা চেহেৰা আহিব। এই নতুন চেহেৰাটোৱে আহি কেনে ধুবুৰী পৰিৱৰ্তন কৰিব। আৰু আমি সকলো ৰাইজ আমি সেইটোৰ কাৰণে আমি বাট চাই আছোঁ। ৰাতিপুৱাৰ পৰা অলপ বতৰ বেয়া আছিলে, এইটো এটা মানুহ ভিৰ দেখা গৈছে, কি ক'ব? হয়, আপোনালোকে গম পায় যে কালি ৰাতিয়ে অলপ বৰষুণ দিছিলে। তেতিয়া আজি ৰাতিপুৱা হঠাৎ ঠিক ভোটৰ টাইমটোৰ অলপ 5 মিনিট আগতে বৰষুণ আহি গ'ল। অহাৰ লগে লগে তেতিয়া আমিও চিন্তা কৰিলোঁ যে ইমান সোনকালে কেনেকৈ যাওঁ। কাৰণ কি বৰষুণ আহিলে কিন্তু আমি ভোটদানটো আমাৰ তেতিয়া কমি যায়। কিন্তু ওপৰৱালা ভগৱানৰ এটা কৃপা আছে যে বৰষুণটো 10-15 মিনিটৰ পিছতে বৰষুণটো কমি যায়। এতিয়া ৱেডাৰটো ভাল কৰিছে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে গোটেই অসমতে যাতে ৱেডাৰটো ভাল থাকে, যাতে মানুহে ভোটদানটো দিব পাৰে। ভোট দিয়াৰ পিছত যদি বৰষুণ আহে, এইটো আমি আশীৰ্বাদ ভাবিম। এইটো আৰু এই ভোটত কিমান ভোট আছে টোটাল? এই বুথত আমাৰ 1900 ভোট আছে, 1900। 1900 ভোটৰ ভিতৰত আমাৰ ইয়াতে অলপ পলিং ইটো কম হয়। কাৰণ কি আমাৰ ইয়াৰ মানুহবোৰ বেছিভাগ বাহিৰত থাকে। তো এইবুলি আমি চাইছোঁ যে আমাৰ সেই বহুত মানুহবোৰ বেংগালোৰ, দিল্লী সেইবোৰ আহি গৈছে। তো এইটো কৈ আমি খুব আনন্দ যে এই ভোটাৰ পৰা আহিছে। আমাৰ ইয়াত বেছি মিছ নাযায়, 100-150 মান মিছ যাব। কিন্তু আমাৰ মোটামুটি 80% পলিংটো হ'ব এই ভোটত। হয়, নিশ্চয়কৈ। যিহেতু এইটো ভোটৰ কেন্দ্ৰত 1900 ভোটাৰ আছে আৰু আচলতে বেছিভাগ মানুহ বাহিৰত থাকে আৰু ইয়াতে আহি পেলাই ভোট দান কৰিছে বুলি আমাক জানিব দিলে ৰাইজে। আৰু কিছু যুৱক আছে। আপুনি কি প্ৰথমবাৰ ভোট দিছে নেকি? নাই, মই ছেকেণ্ড টাইম। কেনেকুৱা প্ৰাৰ্থী বিচাৰে এইবুলি? মই গভৰ্ণমেণ্ট ছাপৰ্টিভ এটা আমাৰ পৰা MLA এবাৰ ভাবি আছোঁ। কেনে লাগি আছে আজি ভোট দিয়া? ভাল লাগি আছে। এইটো মই ফাণ্ডামেণ্টেল ৰাইট কম, মই ফাণ্ডামেণ্টেল ডিউটি বেছি বুলি ভাবোঁ। তাৰ কাৰণে মই ব্ৰেকফাষ্টো কৰা নাই, মই ডাইৰেক্ট আহিছোঁ ভোট দিবৰ কাৰণে। আৰু চবক মই অনুৰোধ কৰিম যে চবক আহিব লাগে আৰু ফাৰ্ষ্ট ভোট দিব লাগে, তাৰপিছত কিবা কাম যদি থাকে কৰিব লাগে। হয়, আমি দেখুৱাও যদি বয়সীয়াল আইতা এজন আহিছে। আইতা, আপোনাৰ বয়স কিমান হৈছে এইবাৰ? বয়স কত হৈছে? ভোট দিলে আপুনি? ভোট দিলে? চাব পাইছোঁ যে কেনেধৰণে বয়সীয়াল এজনী মহিলা আমি পাইছোঁ। আৰু যি লাইনটো দেখাব চেষ্টা কৰোঁ যদি, এই মহিলা এজনী দেখিছে কেনেধৰণে ভোট দিব আহিছে। আৰু আমি যদি দেখি দাদা, আপুনি কি BLO দায়িত্বত আছে না? মই BLO দায়িত্ব আছোঁ। ৰাতিপুৱা মানুহ কিমান এতিয়া আহিছে? এইটোতো একজেক্ট ক'ব নোৱাৰে, কিন্তু লাইনটো পুৰা ভৰি আছে আৰু কি। এইটো হয়, এয়াকৈ নিশ্চয় ক'ব লাগিব। আমি দেখুৱাইছোঁ ধুবুৰী চহৰৰ যি গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল আছে, গাৰ্লছ ছেকেণ্ডেৰী স্কুলৰ পৰা। আৰু ৰাতিপুৱা 7 বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু শাৰী পাতি মানুহ এতিয়া থিয় হৈ ভোটদানৰ কাৰণে ৰৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।